নহয় গছটো কটাটো কাটিলেই সেইখিনি গছৰ বয়স পাবলৈতো আমাক বহুত দিন লাগিব গতিকে গছটো ৰুলেই নহ'ব সেইখিনি ৰজাই ৰোৱা মহাৰাজে কোৱা ব্ৰিটিছে ৰোৱা গছ আছে গতিকে আমি তেনেকুৱা পৰ্যায়ৰ গছটো কেতিয়া ডাঙৰ কৰিব পাৰিম আৰু এই কথাটো সদায় সকলোৱে মনত ৰখা দৰকাৰ এজোপা 100 বছৰীয়া আহঁত গছে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে তাকো 24 ঘণ্টা দিয়ে বাকীবোৰ গছে 12 ঘণ্টাই দিয়ে সেইকাৰণে তেনেকুৱাবিলাক গছো ৰুব লাগে আমি য'ত অক্সিজেনটো বেছি হয় এতিয়া কোভিডত যিমান মানুহ মৰিলে অক্সিজেনৰ অভাৱত মৰিছে অন্য কাৰণে মৰা নাই নহয় সেইকাৰণে আমি আশা ৰাখিছোঁ সেউজীয়া পৃথিৱীখন সেউজীয়া কৰা বিশ্বৰ 800 কোটি মানুহৰ কৰ্তব্য অকল মোৰে নহয় মই মাত্ৰ গছ ৰুই ভাল পাওঁ কাৰণে জীৱ জন্তু ভাল পাওঁ কাৰণে চৰাই চিৰিকটি ভাল পাওঁনে কৰি থকা হৈছে এতিয়া আৰু সেই হাবিখন এতিয়া সকলোৰে জীৱ জন্তু আৱাসগৃহ হ'ল এতিয়া গড় আছে হাতী আছে বাঘ আছে ঢেকীয়াপতীয়া বাঘ ভাৰতৰ শতকৰা 80% চৰাই আছে মোৰ উদ্দেশ্যটো হ'ল মোৰ হাবিৰ পৰা কাজিৰঙালৈ 60 কিলোমিটাৰ সেইটো এডজাষ্ট কৰা চৰ চাপৰিবিলাক আৰু মোৰ হাবিৰ পৰা ডিব্ৰু চৈখোলা 120 কিলোমিটাৰ গড়ৰ কৰ্দিটো মানে বগীবিল দলঙলৈকে হ'ব সেইকাৰণে সেইখিনিয়ে এতিয়া প্লেণ্টেশ্যন বিভিন্ন দল সংগঠন NGO বিলাকক মাতি আনি সেইবোৰ কাম কৰি থকা হৈছে আৰু সেইকাৰণে মোৰতো টাইমটো বহুত কম আছে স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত মাতিলে মই নোযোৱাকৈ থাকিব কাৰণ আমি ভুল কৰিলোঁ ইহঁততো ভুল কৰা নাই সেইকাৰণে পৃথিৱীৰ 800 কোটি মানুহক প্ৰকৃতিক ভাল পাবলৈ শিকোৱাটো মোৰ কাম গছ পুলি ৰুলেই নহ'ব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব সেইকাৰণে সেই পদক্ষেপটো মই বিশেষকৈ গধূলি সময়ত হ'লে মানে ছাত্ৰ ছাত্ৰীবিলাকক দেখিলে চকুৰ পানী ওলায় আমাৰ ভুলতে ভুগিব যোৱা বছৰ লখিমপুৰ ডিষ্ট্ৰিক্টতে 5টা ল'ৰা ছোৱালী গৰমত মৰিছে সেইটো 42 ডিগ্ৰীত অহা বছৰলৈ এই বছৰ 52 ডিগ্ৰী হ'ব বুলি কৈছে যে কিমান আমাৰ গৰমত জীয়াই থাকিব পাৰিম নে নোৱাৰিম সেয়েতো মই অসম চৰকাৰ ভাৰত চৰকাৰ বিভিন্ন ৰাজ্যত গৈ কৈছোঁ যে গৰম বন্ধটো উঠাই যেতিয়া গৰমৰ অতিপাত হ'ব তেতিয়া স্কুল বন্ধ দি দিব লাগে তেতিয়া ল'ৰা ছোৱালীক লৈ পাখা খেলিবলৈ মানা কৰিছোঁ কাৰণ জুন জুলাই মাহত গৰম বন্ধ দি আমি কম্বল লৈ শুব লাগে আগষ্ট ছেপ্টেম্বৰত এনেকুৱা গৰম আহি গৈছে যোৱা বছৰ 42 ডিগ্ৰীত সেয়া আমাৰ মাজৰ আমালৈ ল'ৰা ছোৱালী তাহাঁতকে মৃত্যুবৰণ হৈছে স্কুল যাওঁতে তেনেকুৱা যাতে পদক্ষেপবোৰ নলয় আৰু চৰকাৰেও সেইটো বিবেচনা কৰিব লাগে আপোনালোকৰ সংবাদ মাধ্যমৰ দায়িত্ব আছে যে ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা প্ৰদান যিটো গৰমৰ উত্তাপ হৈছে সেইখিনি চৰকাৰ হতুৱাই বুজা পৰামৰ্শৰ মাজত থাকি গৰম বন্ধটো উঠাই যেতিয়া অতিপাত গৰমত তেতিয়া বন্ধ দিয়াটো মই কামনা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত